Hello friends, more YouTube channel Dipjyoti Sarania channel to loi আপোনালোকক স্বাগতম জনাইছো। এই ভিডিওটো নিশ্চয় আপুনি এটা স্মাৰ্টফোনত চাই আছে। গতিকে আপোনাৰ স্মাৰ্টফোনত এটা WhatsApp নামৰ এপ্লিকেশন আছে, যাৰ দ্বাৰা আপুনি আপোনাৰ মনৰ কথা প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰিব পাৰিছে। আজি মই এই ভিডিওৰ জৰিয়তে আপোনাৰ মোবাইলত থকা WhatsApp এপ্লিকেশনটোত থকা কেইটামান অতি প্ৰয়োজনীয় সেটিংছৰ বিষয়ে জনাম। যে কেইটা সেটিংছ জনাৰ পিছত হয়তো আপোনাৰ বহুতো কামত আহিব পাৰে। এই সেটিংছসমূহ জানিবৰ কাৰণে আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। এক নম্বৰ সেটিংছটো হৈছে টু ষ্টেপ ভেৰিফিকেশ্যন সেটিং। এই টু ষ্টেপ ভেৰিফিকেশ্যন সেটিংছটো আপুনি যদি মোবাইলত অন কৰি থৈ দিয়ে তেতিয়া কি হ'ব, আপোনাৰ বাহিৰে দ্বিতীয়জন ব্যক্তিয়ে আপোনাৰ এই WhatsApp একাউণ্টটো নতুনকৈ খুলিব নোৱাৰিব। কাৰণ WhatsAppটো খুলিবলৈ হ'লে এটা পিন নম্বৰৰ প্ৰয়োজন হ'ব, যিটো পিন নম্বৰ নেকি আপুনিহে জানিব। গতিকে আপোনাৰ এই WhatsApp একাউণ্টখন আপুনি যেতিয়াই নতুনকৈ ইনষ্টল কৰিব তেতিয়া আপোনাক এই পিন নম্বৰটোৰ দৰকাৰ হ'ব। এই টু ষ্টেপ ভেৰিফিকেশ্যন সেটিংছ অন কৰিবলৈ হ'লে পোনপ্ৰথমতে আপুনি আপোনাৰ WhatsApp এপ্লিকেশ্যনত থকা সেটিংছলৈ যাব লাগিব। আপুনি স্ক্ৰীনত দেখুওৱাৰ দৰেকৈ সেটিংছত যোৱাৰ পিছত আপুনি পোনপ্ৰথমতে একাউণ্ট বুলি এটা অপশ্যন পাব। সেই একাউণ্ট অপশ্যনটো টিপি দিব। একাউণ্ট অপশ্যনটো টিপি দিয়াৰ লগে লগে ৩ নম্বৰত দেখা পাব আপুনি টু ষ্টেপ ভেৰিফিকেশ্যন বুলি। এই টু ষ্টেপ ভেৰিফিকেশ্যনটোত যি কৰিবলৈ কয় আপুনি কৰি ল'ব। তাৰপিছতে আপোনাৰ টু ষ্টেপ ভেৰিফিকেশ্যন সেটিং অন হৈ যাব। এবাৰ আহিলে ২ নম্বৰ সেটিংছ। ২ নম্বৰ সেটিংছটো হৈছে WhatsAppৰ যিটো আমি ষ্টাটাছবিলাক যেতিয়া আমি চাওঁ তেতিয়া কি হয়, ষ্টাটাছবিলাক এনেকৈ গৈ থাকে। গতিকে আমি কেনেকৈ এই ষ্টাটাছটো আমি হল কৰি ৰাখিব পাৰোঁ, অৰ্থাৎ আমি কেনেকৈ ৰখাই থ'ব পাৰোঁ। গতিকে আমি কোনো এটা ষ্টাটাছত যেতিয়া আপোনাৰ লেখা থাকে, বহুত দীঘলকৈ লেখা থাকে, গতিকে সিমানখিনি সময় আমি কি কৰিব লাগে, আঙুলিৰে হেঁচি ধৰিব লাগে স্ক্ৰীনত। তেতিয়াহে সেই মেছেজ বা লেখা যিটো লেখনি থাকে সেইবিলাক ৰৈ থাকে। ইমানো কষ্ট কৰা দৰকাৰ নাই, কাৰণ WhatsApp আপুনি এপ্লিকেশ্যনটোত থকা যিটো ষ্টাটাছ সেই ষ্টাটাছটো ওলাই ল'ব আৰু ওলাই লৈ আপোনাৰ মোবাইলত এই ৩টা আঙুলি ল'ব। ৩টা আঙুলিৰে এনেকৈ টাচ কৰি দিব আৰু আপোনাৰ ষ্টাটাছটো ৰৈ যাব। আপোনাৰ ষ্টাটাছটো এনেকৈ ৰৈ থাকিব আৰু আপুনি যিমান সময় মন যায় সিমান সময় মেছেজ বা যিকোনো লেখনি পঢ়ি থাকিব পাৰিব। কিবা কাৰণত যদি কৰোণাত পৃথিৱীখন ধ্বংস হৈ যায়, আপোনাৰ এই ষ্টাটাছটো যেনেকৈ ৰৈছিল তেনেকৈ ৰৈয়ে থাকিব। ৩ নম্বৰতে হৈছে ফোন মেমৰি বা ষ্ট'ৰেজ। আপুনি আপোনাৰ মোবাইলত কেনেকৈ বঢ়াব। আপুনি কেতিয়াবা ভিডিঅ' কৰাৰ ফলত বা ফটো তোলাৰ ফলত আপোনাৰ মোবাইলৰ ষ্ট'ৰেজ বহুত কমি যায়। বিশেষকৈ বৰ্তমানৰ মোবাইল ফোনবিলাকত ইমান ষ্ট'ৰেজৰ কোনো প্ৰব্লেম নাথাকে। আগৰ পুৰণি ফোনবিলাকত যিবিলাকত 16 GB বা 32 GB ষ্ট'ৰেজ হয়, সেইবিলাকত কিছু প্ৰব্লেম আহিব পাৰে। গতিকে আপোনাৰ মোবাইলত ইমিডিয়েটলি যদি কিবা ফটো তুলিবলগীয়া হয় বা ভিডিঅ' তুলিবলগীয়া হয়, আপুনি কেনেকৈ তাত ষ্ট'ৰেজ বঢ়াব বা ষ্ট'ৰেজ উলিয়াব, তাৰ কাৰণে সৰু এটা উপায় আছে। কথাটো হ'ল, আমাৰ WhatsApp এপ্লিকেশ্যনে সদায় ৰাতি আমি শুই যোৱাৰ পিছত 2টামান বজাত সদায় লোকেল বেকআপ লয়। আৰু এই লোকেল বেকআপ লওঁতে WhatsApp ফাইলটোত 14 MB মানৰ এটা ফাইল খৰচ কৰে। আৰু তেনেকুৱা ফাইল 14 MB মানৰ ফাইল প্ৰায় 8-9টা থাকে। আমাক সকলোবোৰ ফাইলৰ দৰকাৰ নাই, মাত্ৰ এটা ফাইলৰহে দৰকাৰ, যিটো ফাইল লেটেষ্ট ফাইল, মানে ধৰি লওক আজি 5 তাৰিখৰ যিটো ফাইল সেইটোৰহে দৰকাৰ। বাকীবিলাকৰ আমাৰ কোনো দৰকাৰ নাই। গতিকে বাকী ৰৈ যোৱা 8 বা 7টা যদি ফাইল আমি ডিলিট কৰি দিওঁ, ফলত 1 GB লৈ আমি ষ্ট'ৰেজ পাব পাৰোঁ। এনেও আমাৰ স্মাৰ্টফোনে অট'মেটিকেলি নিজেই এই ফাইলসমূহ ডিলিট কৰি থাকে। তথাপিও 8-9টা ফাইল ৰৈ যায়। তাৰপিছত আপুনি ফাইল মেনেজাৰত যাব। ফাইল মেনেজাৰত যোৱাৰ পিছতে আপুনি ফোন ষ্ট'ৰেজত যাব। ফোন ষ্ট'ৰেজৰ পিছত আপুনি অল ফাইলত গুচি যাব। অল ফাইলত যোৱাৰ পিছতে তাৰ আপুনি WhatsApp ফাইলটো পাব। WhatsApp ফাইলটোত যোৱাৰ পিছতে আপুনি তাত ডাটা পিচেছ এটা অপশ্যন পাব। ডাটা পিচেছ অন কৰি দিয়াৰ লগে লগে এই 9টা আপোনাৰ ফাইল দেখিবলৈ পাব। তাৰে বাকী আপোনাৰ লেটেষ্টটো ৰাখি পেলাই বাকীবিলাক আপুনি ডিলিট কৰি দিব। আৰু এই 4 নম্বৰতে আহিলে ডাৰ্ক মোড। আৰু এই ডাৰ্ক মোড সেটিংছটো অন কৰি ৰাখিলে আপোনাৰ মোবাইলৰ বেটেৰী কমকৈ ড্ৰেইন হয়। বৰ্তমানৰ যিমানবোৰ মোবাইল আছে সকলোবোৰ মোবাইলতে প্ৰায় ডাৰ্ক মোড অপশ্যনটো থাকেই। কথাটো এনেকুৱা, মোবাইলৰ সেটিংছত থকা যিটো ডাৰ্ক মোড সেইটো যদি আমি অন কৰি থৈ দিওঁ, তেতিয়াহ'লে আমাৰ মোবাইলৰ বা WhatsApp যেতিয়া আমি মেছেজবোৰ চাওঁ, মেছেজবোৰ ইমান স্পষ্ট দেখা নাযায়, অস্পষ্ট কৰি দেখা যায়। গতিকে তাৰ সলনি আমি আমাৰ WhatsApp এপ্লিকেশ্যনটোত গৈ ফেলে
তাত থকা যেটো ডাৰ্ক মোড আমি অন কৰি ৰাখো তেতিয়া হলে আমাৰ হোৱাটছএপৰ যিবিলাক মেছেজ যিবিলাক তাত লেখা থকা আখৰ সেইবিলাক আমি স্পষ্টকৈ দেখা পাওঁ তাৰ কাৰণে আপুনি হোৱাটছএপ সেটিংছত গুচি যাব সেটিংছত যোৱাৰ পিছত তাত আপুনি দেখিব যে এটা চ্যাটস বুলি এটা অপচন আছে তাত গুচি যাব চ্যাটস গুচি যোৱাৰ পিছতেই দেখিব আপুনি ওপৰত এটা থিম বুলি অপচন পাব থিমত টিপি দিয়াৰ লগে লগে এটা লাইট আৰু এটা ডাৰ্ক বুলি আপুনি অপচন পাব তাৰে আপুনি ডাৰ্ক মোডটো অন কৰি দিব অন কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত হোৱাটছএপ এপ্লিকেশনটো ডাৰ্ক মোডটো এপ্লাই হৈ যাব 5 নম্বৰ সেটিংসটো হৈছে যদি আপোনাৰ প্ৰিয়জন বা কোনো বন্ধু বান্ধৱী বা যাৰেই নহওক কিয় আপোনাৰ যদি মেছেজ আগৰ পুৰণি মেছেজ চাবলৈ মন যায় যেহেতু আগৰ পুৰণি মেছেজ বিলাক ডিলিট হৈ যায় গতিকে বা কিবা কাৰণ আপুনি ডিলিট কৰি দিয়ে গতিকে পুৰণি মেছেজবোৰ চাবলৈ যদি মন যায় কিমান চনত আপুনি মেছেজ কৰিছিলে কেতিয়া মেছেজ কৰিছিলে কোন তাৰিখে কিমান সময়ত মেছেজ কৰি সকলোবোৰ চাবলৈ যদি মন যায় তেনেহলে তাৰ কাৰণে এটা সৰু উপায় আছে বিশেষ একো কৰিব লগিয়া নাই জাস্ট আপুনি যিজন ব্যক্তিক মেছেজ চাব বিচাৰিছে তাৰ কাৰণে আপুনি সেই ব্যক্তিজনৰ হোৱাটছএপ একাউণ্টটো খুলি ল'ব লোৱাৰ পিছত আপুনি কাষত তিনিটা ডটত টিপি দিব টিপি দিয়াৰ পিছত একেবাৰে তলত মোৰ বুলি এটা অপচন আছে সেই অপচনটোত আপুনি টিপি দিব টিপি দিয়াৰ লগে লগে তাত এটা আপুনি অপচন দেখা পাব এক্সপোৰ্ট চাট বুলি তাত টিপি দিব এক্সপোৰ্ট চাট টিপি দিয়াৰ পিছতে আপুনি দেখা পাব যে উইথআউট মিডিয়া তাত টিপি দিব উইথআউট মিডিয়া টিপি দিয়াৰ লগে লগে তাৰ আপুনি হোৱাটছএপটোত অন কৰি দিব হোৱাটছএপত অন কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ যদি বেলেগ দ্বিতীয়টা নম্বৰ হোৱাটছএপ নাম্বাৰ আছে নাইবা কোনো ক্লোজ ফ্ৰেণ্ড আছে তেখেতৰ নম্বৰত আপুনি সেইটো সেন্ড কৰি দিব সেন্ড কৰি দিয়াৰ লগে লগে তাত আপুনি এটা পিডিএফ ফাইল দেখা পাব সেই পিডিএফ ফাইলটোত আপুনি পোন প্ৰথমতে সেই ব্যক্তিজনক যিজন ব্যক্তিক আমি হোৱাটছএপ খুলিলে সেই ব্যক্তিজনৰ মেছেজ সেই ব্যক্তিজন প্ৰথমতে আপুনি কেতিয়া মেছেজ কৰিছিলে কিমান চনত কৰিছিলে কিমান সময়ত কৰিছিলে কি মেছেজ কৰিছিলে কি লেখা আছিল সকলোবোৰ আপুনি দেখিবলৈ পাব আজি প্ৰথম এনেকৈ ভিডিও কৰিছো নাজানো কেনেকুৱা হৈছে বহুত মানে নাৰ্ভাস ফিল কৰি আছো এই ভিডিওটোৰ দ্বাৰা যদি আপোনালোকৰ কিবা সহায় হৈছে তেনেহলে আপোনালোকে প্লিজ ভিডিওটো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ